কৰ্মীবিলাকে ইহঁতে কাম কৰি দিনে ৰাতি খাটি আমাৰ মিনিষ্টাৰবিলাক বনায়, আমাৰ নেতাবিলাকক বনায়, কিন্তু তেওঁলোকৰ অৱস্থা ইমান কিয় বেয়া যে মোৰ আইডিঅ'লজিবিলাক অলপ নিমিলা হ'ল। আইডিঅ'লজি নিমিলে, মই যেনেকুৱা সেইটো নহয়। ভূপেন বৰাৰ যিটো হ'ল, ভূপেন বৰাৰ তো দেখিছোঁ মই তো যথেষ্ট যিটো লাষ্ট ইলেকশ্যন হৈ গ'ল 24ত, আমাৰ যিটো MP ইলেকশ্যন হৈ গ'ল, তো ইমান কষ্ট কৰিছে। মই তেওঁক দেখি পেলাই লখিমপুৰত তেওঁ যায় গাড়ীখনেদি, কিন্তু লখিমপুৰ যায়, তাৰপৰা নেক্সট ডে তেওঁ গুচি আহে। শুনি আছিলোঁ যে মানুহজনে ইমান কষ্ট কৰি আছে, বহুত বেছি 32 ইয়াৰ্ছ এখন প্লেটফৰ্মত যুঁজি আছে। তেওঁৰ ইয়াতে ভাৰত জোড়ো যাত্ৰাত তেওঁ তাতে একদম ইমানখিনি তেজ ওলাইছে, খুন্দা খাইছে, মাৰ খাইছে, ধলি পৰিছে, অ'ত কৰিছে, ত'ত কৰিছে। তাৰপিছত যদি তেওঁৰ এগেইনষ্টেই MLA বিলাকে যদি লিখি দিয়ে যে তেওঁ প্ৰেচিডেণ্টটো আঁতৰাব লাগে, MLA লিখি দিছে। হিমন্ত বিশ্ব শৰ্মা আমাৰ যিটো CM হয়, অনাৰেবল CM, তেখেতে যিবিলাক এপইণ্টমেণ্ট দি আছে এতিয়া, সেইটো এটা খুব গুড চাইন। সেইটো মই খুব ভাল পাইছোঁ, এপ্ৰিচিয়েট কৰোঁ। চবেই কয় এই নাই বৰ ডাইৰেক্টলি পলিটিক্সত নাযায়, কোনো নাযায়। কিন্তু অলপ যদি আমাৰ ৰাইজে ভাবিলেহেঁতেন বা নতুন প্ৰজন্মই ভাবিলেহেঁতেন যে এইজন দেখোন ভাল মানুহ, এইজনক আমি উঠাওঁ, ইজনে আমাৰ কাম কৰিব, ৰাইজ ওলাই আহিব লাগিব না, ৰাইজে বাচিব লাগে। এতিয়া বহুত বেয়া অৱস্থা হৈছে। তো সেইখিনি বস্তু অৱশ্যে চব দিনতে হৈ আছে, কংগ্ৰেছৰ দিনতো হৈ আছে। কংগ্ৰেছতো আগতে যেতিয়া আমাৰ স্বাধীন হ'ল, আমাৰ মহাত্মা গান্ধীৰ কাৰণে স্বাধীন হ'ল, কিন্তু মহাত্মা গান্ধীৰ নিচিনা মানুহটো দ্বিতীয়টো নোলায়। যদিও আমাৰ যিজন আমাৰ চিফ মিনিষ্টাৰ, ডাইনামিক চিফ মিনিষ্টাৰ, তেওঁ যথেষ্ট কৰি আছে, কিন্তু কোনোবা ফালৰ পৰা এডভাইজাৰৰ কথাও থাকে। এডভাইজাৰে কেনেকৈ দিছে, কি কৰিছে, তেওঁতো দিনে ৰাতিয়ে কাম কৰে। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। থেংক ইউ। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হৈছে কিছুমান কথা জানিবৰ বাবে আমাৰ দৰ্শকে বিচাৰিছে, আৰু সেইবোৰ জানিবৰ কাৰণে আজি আপোনাৰ বাসগৃহত আপোনাৰ চেম্বাৰত উপস্থিত হৈছোঁ। আপুনি দিল্লীত আছিলে, এগৰাকী আইনজ্ঞ, হাই পোষ্টত আছিলে, জুডিচিয়াৰী বিষয়া এগৰাকী আছিলে, খুব ভাল এটা লাইফ আছিলে আপোনাৰ। কিন্তু আপুনি কংগ্ৰেছত সোমাই ৰিজাইন দিলে। মই জানিব বিচাৰিম যে ইমান ডাঙৰ এটা দল, ভাৰতবৰ্ষৰ পুৰণা দল, আপুনি ৰিজাইন কিয় দিলে? আৰু বৰ্তমান যে এই দলটো মানে অসমৰ দল, APCCৰ কথা কৈছো, APCCত যিটো এটা ৰাজনীতিৰ ধুমুহা চলি আছে, কোনো মন্ত্ৰী, কোনো নেতা নিজৰ লগত মানে সিহঁতৰ মাজতে মতানৈক্য আছে, ইটো সিটো কথা নামানে, নুশুনে, ৰেজিগনেশ্যনৰ ঢৌ এটা উঠিছে। তো কি ভাবে, কেনেকুৱা ধৰণৰ গতি কৰিছে কংগ্ৰেছ দলে? প্ৰথমেতো আমি জানিব বিচাৰিম আপুনি যে ৰিজাইন দিছে, কিয় দিলে কংগ্ৰেছৰ পৰা, আৰু বৰ্তমান কংগ্ৰেছৰ ভৱিষ্যতটো কেনেকুৱা? মই আচলতে দিল্লীত আছিলোঁ। থাকোঁতে জানুৱাৰী 6, 2024ত আমাৰ ভূপেন বৰাদেৱ, সেই সময়ত তেওঁ প্ৰেচিডেণ্ট আছিলে APCCৰ, আমাৰ অপজিশ্যন লিডাৰ দেৱব্ৰত শইকীয়া, তাৰপিছত আৰু আপোনাৰ চিকদাৰ ৱৰ্কিং প্ৰেচিডেণ্ট, তেওঁলোক আচলতে গুৱাহাটী জাকিৰ হুছেইন, ফোন কৰিছিলে মোক আৰু ক'লে যে এখন বাইদেউ আপোনালোকৰ মিটিং কৰোঁ। তেতিয়া আমি আছাম হাউচত মাতিলে। আছাম হাউচত 6 তাৰিখে গ'লোঁ, গধূলি কথা পাতিলোঁ তেওঁলোকৰ লগত। মোৰ কথাবিলাক, আমাৰ ভূপেন বৰাৰ কথাবিলাক আৰু লগতে দেৱব্ৰত শইকীয়াৰ দুইজনৰ কথাবিলাকে মোক বহুতখিনি আকৃষ্ট কৰিলে। বৰ নম্ৰ, জেণ্টলমেন দুইজনৰ যি দেখিলোঁ কথা বতৰা ব্যৱহাৰ পাতিত, সেইটো এটা মোৰ এটা কথা আছিলে যে ইমান ধুনীয়াকৈ ব্যৱহাৰ পাতি কৰিছে। আৰু মানুহজন শিক্ষাৰ ফালে দুইজনে বৰ শিক্ষাৰ ফালে বৰ মানে আগৰণুৱা দুইজনে। আৰু ভূপেন বৰাই মই সবনে জনামতে সিদিনাখনে গম পাইছোঁ, সৰুৰ পৰাই তেওঁ বহুতখিনি জড়িত, এই পলিটিক্সত জড়িত, NSUৰ পৰা আদি কৰি তেওঁৰ দেউতাকৰ, তেওঁৰ গোটেই ফেমিলিৰ মানুহখিনি ইয়াৰ লগতে জড়িত। আৰু মই আকৃষ্ট হৈ পেলাই মই ভাবিলোঁ যে কিবা এটা চিন্তা কৰোঁ নেকি, যে কিবা মই যদি অসমৰ কাৰণে বা অসমীয়া মানুহৰ কাৰণে কিবা এটা কৰিব খোজোঁ, পাৰোঁ যদি কৰিম, আৰু যদি এখন প্লেটফৰ্ম পাওঁ, ভাল প্লেটফৰ্ম। তাৰপিছতে 7 তাৰিখে মই ভাবিলোঁ যে নাই, মই আৰু অলপ চিন্তা কৰা ভাল, এই বুলি ভাবি মই
মই প্ৰথমতে মই ল'ৰাক সুধিলোঁ যে বাবা এনেকৈ এনেকৈ কি কৰা যায়। তেতিয়া বাবাই মোক ক'লে যে মা তুমিতো চব য'তেই নিমন্ত্ৰণ কৰে তুমি যোৱা, তোমাক যদি মাতিছে আমন্ত্ৰণ কৰিছে তুমি এবাৰ যোৱা ভাল। পৰামৰ্শ দিলে আপোনাক? পৰামৰ্শ দিলে। মোৰ ল'ৰা সি এডভকেট হাইকোৰ্টৰ। আচ্ছা, তাৰপিছতে আকৌ হেৰি হ'ল, মই ভাবিলোঁ যে নাই, মই এবাৰ তেওঁলোকৰ নেশ্যনেল যিজন প্ৰেচিডেণ্ট হয় মাল্লিকাৰ্জুন খাৰ্গে দেৱক এবাৰ লগ ধৰোঁ। 7 তাৰিখে নেক্সট ডে মই তেওঁৰ তাতে গুচি গ'লোঁ। মই ক'লোঁ যে ছাৰ এনেকুৱা 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 কথা, হোৱাট ডু ইউ চে? দেন হি ইমিডিয়েটলি ৰিপ্লাই, প্ৰেচিডেণ্টে ক'লে যে আপুনি ইমিডিয়েটলি জইন কৰক, আৰু ইফ ইউ ৱান্ট টু কণ্টেষ্ট দেন ইউ উইল চি। আপুনি যাওক। দেন মই জাষ্ট ক'লোঁ যে নাই, মই এতিয়া কোনো সেইবিলাক কথা ভবা নাই, কাৰণ মোৰ এতিয়া লাৰ্ণিং হ'ব। কিন্তু পলিটিক্স, আই ডোণ্ট নো দ্য পলিটিক্স। মোৰ বেকগ্ৰাউণ্ড একেবাৰে নাই, আমাৰ ফেমিলি বেকগ্ৰাউণ্ডতো নাই, ক'তোৱেই নাই। ফেমিলি বেকগ্ৰাউণ্ডতো আমাৰ কোনো পলিটিক্স নাই, চবেই চাকৰি কৰা মানুহ। তাৰপিছতে মই ভাবিলোঁ যে অকণমান মই শিকি লোৱা ভাল হ'ব। 7 তাৰিখে যেতিয়া ক'লে, তেখেতৰ এজন বয়সস্থ অভিজ্ঞ, তেওঁ এজন জনাজাত এজন তেওঁ আইনজ্ঞ আছিল, তেওঁ ল পাছ কৰা মানুহ, আৰু তেওঁ যথেষ্ট শিক্ষিত আৰু এনে পলিটিচিয়ান হিচাপে যথেষ্ট নাম জনা এজন পলিটিচিয়ান, য'ত ক'তো অলপমান দাগ নাই। গতিকে মই এইবিলাক চিন্তা কৰি তেখেতৰ কথাটো যথেষ্ট আকৃষ্ট হ'লোঁ। হৈ পেলাই মই 9 তাৰিখে গুচি আহিলোঁ গুৱাহাটী ৰাতিপুৱা ফ্লাইটত মই আহিলোঁ। আহি পেলাই ইয়াতে মোৰ ইনচাৰ্জ যিজন আছিলে, আমাৰ তেখেতকো মই তাতে পাইছোঁ, একেলগে এয়াৰপৰ্টৰ পৰা আহিছোঁ। আমাৰ জিতেন্দ্ৰ সিং ইনচাৰ্জ আহিলোঁ। আহোঁতে আমি কথা পাতি আহিলোঁ। আহি পেলাই ইয়াত মই এয়াৰপৰ্টৰ পৰা বাহিৰে বাহিৰে গৈ পেলাই তাত যিটো অনুষ্ঠান পাতিছিলে, সেই অনুষ্ঠানত মই গৈ পেলাই জইন কৰিলোঁ কংগ্ৰেছত। সেইটো ডেট আছিলে 9 জানুৱাৰী 2024। আৰু সেইখিনি সময় আটাইতকৈ বেয়া সময় কংগ্ৰেছৰ আটাইতকৈ বেয়া সময়। মোক চবেই কৈছিলে যে ইমান বেয়া সময়ত তই কংগ্ৰেছত জইন কৰিছ। ঘৰৰ ফেমিলি মানুহবোৰ আচৰিত হৈছে গৈছে। বাকী বন্ধু বান্ধৱবিলাকে কৈছে কিয় কৰিলা তুমি জইন, ইমান তুমি তাৰ পৰা আহি পেলাই ইয়াতে জইন কৰিব পাৰিলা, আমাক কিয় এবাৰ নুসুধিলা? বোলো নাই, সোধা সুধি কথা নাই, মই এবাৰ কিয় একে কথা, কাৰণ মোক অলপ কাম কৰিব লাগে মানুহৰ কাৰণে। এতিয়াতো মোৰ হৈ গ'ল, গোটেইখিনি কৰিলোঁ, ইমান বছৰ প্ৰেক্টিছ কৰিলোঁ, 25-26 বছৰ প্ৰেক্টিছ কৰিলোঁ, 13-14 বছৰ জুডিচিয়াৰীত থাকিলোঁ। এতিয়া অকণমান সমাজ সেৱা কৰি চাওঁ। আৰু এইটোতো ভাল স্কোপ, কাৰণ এইটো স্কোপত যদি মোৰ যদিও মই মানি ক্ৰেজি বা পাৱাৰ ক্ৰেজি নহয়, কিন্তু পাৱাৰ এটা থাকিলে কি হয়, কাম কৰাৰ কাৰণে সুবিধা হয় পাব্লিকৰ কাৰণে। তাৰপিছত মই জইন কৰাৰ পিছতে মোক আৰু কিছুদিন পিছতেই আমাৰ ইনচাৰ্জ জিতেন্দ্ৰ সিঙে লগে লগে এপইণ্টমেণ্ট দিলে এজ এ ভাইচ প্ৰেচিডেণ্ট অফ দি APCC। ভালেই পালোঁ, ঠিক আছে, সুবিধা দিছে কাম কৰিবলৈ। ষ্টাৰ্ট কৰিলোঁ কাম কৰাৰ কাৰণে। যিবোৰ ভাবিছিলোঁ কিছুমান কমিটমেণ্ট মই দিব চেষ্টা কৰিলোঁ। মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ মই কৰ্মীসকলক লগ ধৰাৰ কাৰণে। কৰ্মীবিলাকক ষ্টাৰ্ট কৰি দেখিলোঁ মই যে ইমান অৱস্থা বেয়া, য'তে যাওঁ তাতে মোৰ মনটো অলপ সেমেকি গ'ল। কৰ্মীবিলাকে ইহঁতে কাম কৰি দিনে ৰাতি খাটি আমাৰ মিনিষ্টাৰবিলাক বনায়, আমাৰ নেতাবিলাকক বনায়, কিন্তু তেওঁলোকৰ অৱস্থা ইমান কিয় বেয়া? তেতিয়া মই ষ্টাৰ্ট কৰিলোঁ যে ভিতৰি গৈ পেলাই ধুনীয়াকৈ যাক যি সহায় কৰিব লাগে সহায় কৰা ষ্টাৰ্ট কৰিলোঁ। আৰু এখন মিটিঙত মই কৈছিলোঁ যে আমি প্ৰথমতে কৰ্মীখিনিক চাব লাগে, তেওঁলোকৰ বৰ দুৰৱস্থাত আছে। ইভিন হস্পিটেলতে থাকিলে যিটো খৰচা হয়, সেই খৰচাটো দিবলৈ কোনো নাই। এতিয়া মোৰ তাত বহুত মানুহ অহা যোৱা কৰিলে, কাৰোবাক বোলে 1000 লাগে, কাৰোবাক বোলে 2000 লাগে, কাৰোবাক বোলে হস্পিটেলত এইটো খৰচ লাগে, কাৰোবাক বোলে ল'ৰা ছোৱালীৰ এইটো বেমাৰ হৈছে এইটো চাব লাগে। তো মই এইবিলাক দেখি হাইৰাণ গ'লোঁ। যি নহওক মই কিন্তু কৰিবলৈ সুবিধা পালোঁ। মই মানুহৰ মাজত সোমাই গ'লোঁ, গ্ৰাছৰুটত মই সোমাই গ'লোঁ। এতিয়া হয়তো বহুতে ক'ব, কিন্তু তেনেকৈ থকাৰ পিছতে তাৰপিছত দেখিলোঁ যে মোৰ আইডিঅ'লজিবিলাক অলপ নিমিলা হ'ল। আইডিঅ'লজি নিমিলে, মই যেনেকুৱা সেইটো নহয়। তাৰপিছতে আৰু অলপমান কিছুমান কথা আহিলে, যিটো মোৰ মই আত্মসন্মানটো বা ছেল্ফ ৰেচপেক্টটো মই কম্প্ৰমাইজ কৰিব নোৱাৰিলোঁ। তেতিয়া মই দেখিলোঁ ইট ইজ দ্য বেষ্ট টাইম টু গ' বেক। গৌৰৱ গগৈলৈ মই চিঠি লিখি পেলাই ৰিজাইন দি দিলোঁ। কপিটো আমাৰ জিতেন্দ্ৰ সিং ইনচাৰ্জক দি দিলোঁ। তাৰপিছত আৰু মই থকা নাই, কিন্তু মই তাৰপিছৰ পৰাই আৰম্ভ কৰিলোঁ যে মই পাব্লিকৰ লগত যেনেকৈ লাগিম বুলি আগতে ভাবিছিলোঁ, তেতিয়া আকৌ সোমাই ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া মই নিজৰ পৰাই কৰি আছোঁ, অকলে যি কৰিব লাগে। আৰু মোৰ এটা টীম আছে, আমি সেই টীমৰ মোৰ লগৰ যিখিনি সতীৰ্থ আছে বৰ ভাল।
তেওঁলোক মানে অলপমান মানে ছেল্ফলেছ পাৰ্চন, গতিকে মই ভাল পাইছোঁ, কৰি আছোঁ কাম তেনেকৈ। তাৰপিছত 2-এটা পাৰ্টি অকণমান কৈছিলে, কিন্তু মই ক'তো এতিয়ালৈকে জইন কৰা নাই। কিন্তু প্লেটফৰ্ম মই ভাবিছোঁ যে প্লেটফৰ্ম থাকিলে কাম কৰাত ইজি হয়। এতিয়া মোৰ অলপ কষ্ট হৈছে কাম কৰাত, কাৰণ মই প্লেটফৰ্ম নাই, মই নিজে অকলে কৰি আছোঁ। তো এই কথা। আৰু যিটো আজি হৈছে, আজি ভূপেন বৰাৰ যিটো হ'ল, ভূপেন বৰাৰ তো দেখিছোঁ মই তেওঁ যথেষ্ট, যিটো লাষ্ট ইলেকশ্যন হৈ গ'ল 24-ত, আমাৰ যিটো MP ইলেকশ্যন হৈ গ'ল, তো ইমান কষ্ট কৰিছে। মই তেওঁক দেখি পেলাই লখিমপুৰত তেওঁ যায় গাড়ীখনেদি, একদম লখিমপুৰ যায়, তাৰপৰা নেক্সট ডে তেওঁ গুচি আহে। শুনি আছিলোঁ যে মানুহজনে ইমান কষ্ট কৰি আছে। তাৰপিছত তেওঁ একদম পূৰা কৰিমগঞ্জ যায়, গাড়ী লৈ যায় কৰিমগঞ্জ, ফ্লাইটত বেছি নুঘূৰে তেওঁ খালি গাড়ীখন লৈ 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 ইন'ভা এখন লৈ লৈ গোটেইখন ঘূৰি ফুৰে, বহুত কষ্ট কৰিছে। তাকেতো মই দেখিছোঁ, ৰাজীৱ ভৱনতো দেখিছোঁ, যথেষ্ট কষ্ট কৰে। আৰু মানুহজন ভদ্ৰ, চবৰে প্ৰতি ব্যৱহাৰ খুব ভাল, চবৰে প্ৰতি, আৰু প্ৰতিজনকে খুব যথেষ্ট মৰম কৰে। আৰু মানে দলটো ধৰি ৰখাৰ কাৰণে এজন ঠিক জোখৰ মানুহ হয় তেখেতৰ সেইটো মই দেখিছোঁ। আৰু ডাঙৰক সন্মান কৰে। মই বয়সত ডাঙৰ কাৰণে মোক বাইদেউ বুলি মাতে, আৰু প্ৰতিটো কথা বাইদেউ, আপুনি এইটো লিগেল প্ৰফেচন থকা, আমাক অলপ গাইড কৰি থাকক, কেতিয়াবা কিবা ইফাল সিফাল হ'লে মোক মাতে, বাইদেউ অকল আহিব নেকি, ফোন কৰি দিয়ে, আপুনি মোৰ লগত অলপ বহক, কথা পাতোঁ, এইটো কি কৰিব লাগে, কি কৰিব নালাগে। গতিকে মই ভূপেন বৰাৰ দিনত কিন্তু মই অলপো একো বেয়া পোৱা নাই। কিন্তু এখন ক'ৰবাত ঘৰতে মানুহ কিমান গণ্ডগোল থাকে, চবতে থাকিব। ডাঙৰ পাৰ্টি এটাত, বহুত ডাঙৰ পাৰ্টি, এইটো অলপতো খেলি মেলি ইফাল সিফাল হ'বই, সেইটো মেইন কথা নহয়। আইডিঅ'লজি এটা কথা আছে, সেইটো কাৰণে মই ৰিজাইন দিয়া হ'ল। এইটো আৰু আজি যিটো চলিছে এতিয়া, এইটোতো ভূপেন বৰাৰ চাগে বহুত স্বাভিমানত আঘাত পৰিছে, তেওঁ যিটো কথা কৈছে। আৰু তেওঁ পূৰা গোটেইখিনি যিখিনি তেওঁ ক'লে, বা তেওঁ যিখিনি, আৰুতো আজি যিখিনি ক'লে যে APCC থাকিব বিচাৰে, কিন্তু আৰত থাকিব নিখিছে, APCC উইদিন ব্ৰেকেট আৰ। তো এইবিলাক বস্তু তেওঁ ইনডাইৰেক্টলি কথাবোৰ কৈছে, বুজি পাইছে কি ক'ব খুজিছে তেওঁৰ। কিন্তু তেওঁ বিহালীৰ কথাটো কৈছে, বিহালী ইলেকশ্যনৰ সময়ত তেওঁ বিচাৰিছিলে, কিন্তু বিহালীত তেওঁক এবাৰ আলোচনা কৰাই নহ'ল, তেওঁ যদিও প্ৰেচিডেণ্ট হয়। তো ডেফিনেটলি এইবিলাক কথাটো অলপমান ইনডিচিপ্লিন হয়। আৰু এটা কথা, মই আৰু বস্তু কিছুমান দেখিছোঁ যে ছিনিয়ৰ মানুহখিনি, বয়সত ছিনিয়ৰ হওক বা প্ৰফেশ্যনত যিখিনি, বা তেওঁলোকৰ যিটো পাৰ্টি ছিনিয়ৰ হয়, অলপমান বহুত বেছি মানে অলপমান সন্মানটো অলপ কম, ইনডিচিপ্লিন। আৰু মানে বস্তু, মই একো বেছি কণ্ট্ৰভাৰ্চিত গৈ কথা ক'ব খোজা নাই, কিন্তু আজি যিটো পৰিস্থিতি হৈছে, সেই পৰিস্থিতিত ভূপেন বৰা হয়তো বহুত আঘাতপ্ৰাপ্ত হৈ আছে, বহুত বেছি। 32 ইয়াৰ্ছ এখন প্লেটফৰ্মত যুঁজি আছে। তেওঁৰ ইয়াতে ভাৰত জোড়ো যাত্ৰাত তেওঁ তাতে একদম ইমানখিনি তেজ ওলাইছে, খুন্দা খাইছে, মাৰ খাইছে, ঢলি পৰিছে, অ'ত কৰিছে, ত'ত কৰিছে। তাৰপিছত যদি তেওঁৰ এগেইনষ্টে MLA বিলাকে যদি লিখি দিয়ে যে তেওঁ প্ৰেচিডেণ্টটো আঁতৰাব লাগে, MLA লিখি দিছে, এইটো বহুত দুখৰ কথা। এইটো গতিকে কেনেকৈ চলিব? এটা কথা আছে ন, আমি পাৰ্টিৰ ইণ্টাৰেষ্টটো চাব লাগে, পাৰ্টিৰ ইণ্টাৰেষ্ট। আমি মানুহৰ ইণ্টাৰেষ্টটো কিয় চাই আছোঁ? GLC-টো হ'ব নালাগে। এই মানুহজন যদি কাম কৰিছে, তাক কাম কৰিব স্কোপ দিব লাগে, কাম কৰক। তেওঁ গৈছে, আগবাঢ়ি গৈছে, কিন্তু আমি তেওঁৰ পিছত লাগিব নালাগে। তো সেই ধৰণৰ বহুতখিনি ঘটনাটো যিখিনি ওলাইছে এতিয়া, সেইবিলাকতো অলৰেডি ভূপেন বৰাই নিজে কৈছে। আৰু তেওঁৰ এতিয়াও বোধহয় তেওঁ উইথড্ৰ কৰা নাই, বা উইথড্ৰ কৰিব, এনেকুৱা চিচুৱেশ্যন আছে। কাৰণ অলৰেডি গৌৰৱ গগৈ আমাৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ প্ৰেচিডেণ্ট হয়, আৰু তেওঁলোকে অলৰেডি লাগি আছে। জিতেন্দ্ৰ সিং অলপ কৈ আছে, তেওঁ বুজাব চেষ্টা কৰিছে, হয়তো তেওঁ উইথড্ৰ কৰিব। আৰু পাৰ্টিটোৰ কাৰণে উইথড্ৰ কৰিলে বেয়া নহয়, কাৰণ ভূপেন বৰাৰ নিচিনা মানুহ এজন কংগ্ৰেছত বহুত দৰকাৰ, কাৰণ তাত তেনেকৈ নাপাব, কাৰণ নতুন মুখ তাতে নাই। ময়ে যে এখন নতুন মুখ আছিলোঁ, কিন্তু ময়োতো থাকিব নোৱাৰিলোঁ, তাত নতুন মুখৰ বহুত দৰকাৰ হৈ গৈছে। আৰু অলপমান এইটো অকল নতুন মুখে বুলি নকওঁ, চাৰিওফালৰ পৰা অলপ জনা শুনা মানুহ, নলেজেবল পাৰ্চনো লগা হৈছে তাতে কিছুমান বিশৃংখলতা বহুত আছে। মোৰ সময়ত মই দেখা পাইছিলোঁ কিছুমান বস্তু। ধৰক এটা মই অসুবিধা পাইছিলোঁ, যিটো আমাৰ কৰিলে, যিটো আমাৰ গভৰ্ণৰ হাউচটো হেৰাওঁ, গভৰ্ণৰ পোষ্ট ইজ কমপ্লিটলি ডিফাৰেণ্ট। গভৰ্ণৰ ইজ নট এ পাৰ্টি। গভৰ্ণৰক পাৰ্টি ক'ব নোৱাৰে,
হি ইজ নট তো এতিয়া তেখেতক ঘেৰাও মানে এইফালে যোৱা মানে তাতে আমাৰ এজন মৃদুল বুলি ইছলাম বুলি ঢুকাই থাকিলে হয় মৃদুল ইছলাম ঢুকালে এই যে হেৰিটো আপোনাৰ যে কি মাৰিলে এইটো কন্দুৱা গেছটো দিয়াৰ কাৰণে হ'ল এইবিলাক কিছুমান কথাত মানে যদি মই আছিলোঁ যে লিগেল হিচাপত যদি আছিলোঁ তেওঁলোকে যদি মোক অলপ চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো মই বাধা দিলোঁ সেইটো কাৰণ সেইটো ঘেৰাও কৰিব নালাগে ঘেৰাও বস্তুটো নাহে তাতে নাই গভৰ্ণৰ ইজ এ গভৰ্ণৰ যিজনৰ এতিয়া মানে একদম কমপ্লিটলি কনষ্টিটিউচনেল পষ্ট হয় এটা কমপ্লিট গভৰ্ণৰ প্ৰেচিডেণ্টক আমি কেতিয়াও আমি নোৱাৰোঁ কাৰণ তেওঁলোকৰ আইডেণ্টিটি হৈছে তেওঁলোকৰ নিজা এটা আইডেণ্টিটি হৈছে ষ্টেট তেওঁলোকৰ গাড়ী নাম্বাৰেই নাথাকে তেনেস্থলত আমি পাৰ্টি হিচাপত আমি কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ কথা আৰু তে বহুত কথা আছে এইবোৰ আৰু মই ইমানখিনি কণ্ট্ৰভাৰ্চিত নাযাওঁ আজিৰ পৰিস্থিতি যিটো হৈছে মই ঠিক হ'লে ভাল পাওঁ কথা আৰু এটা বস্তু মই দেখি আছোঁ মানে যিখন পলিটিকেল ফিল্ড মানে মানুহবিলাকে ৰাজনীতি মানে কি এইখিনি খুব বস্তু ভালকৈ বুজি পোৱা নাই নেকি মোৰ তেনেকুৱা লাগিছে আৰু ইমান বোকা চতিয়া আৰম্ভ হৈছে ইটো পাৰ্টি সিটো পাৰ্টিৰ এগেইনষ্টে সিটো পাৰ্টি ইটো পাৰ্টিৰ এগেইনষ্টে এইবোৰ কৰি আছে ইয়াৰ মানুহ তত গৈছে তোৰ মানুহত গৈছে এইটো কৰিছে আল্টিমেটলি কি হ'ব মই বেছি চিন্তিত খালি নতুন প্ৰজন্মৰ কাৰণে আমি অলৰেডি উই হেভ ফাৰ্ষ্ট ভেৰি গুড লাইফ আমি খুব ভালকৈ চলালোঁ আমাৰ ভগৱানে বহুত দিলে বহুত আশীৰ্বাদ পালোঁ আশীৰ্বাদে আমি চলি গ'লোঁ কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে কি হ'ব মই সেইটো কাৰণেহে মই আচলতে জইন কৰিছিলোঁ এইটো নহয় যে মোৰ নিজাক আছে মোৰ নিজাৰ কাৰণে একো দৰকাৰ নাই কিন্তু কথা হৈছে কি যে নতুন জেনেৰেশ্যন সেইটোক আমি কোন লাইনেদি নিব লাগিব এইবিলাক যে আমি দেখুৱাই আছোঁ এইবিলাক কিমান বেয়া কথা হৈছে ইহঁত কিব চব ডিপ্ৰেশ্যনত ভুগিব আজি আমি প্ৰথম কথা হৈছে কি আমি ইহঁতক কিবা এটা আমি ল'ৰা ছোৱালীবিলাকৰ কাৰণে চিন্তা কৰিব লাগে তাহাঁতক মৰম কৰিব লাগে আৰু তাহাঁতক আমি এতিয়া কিবা এটা জব দিব লাগে যিবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপত মই দেখিছোঁ কিছুদিন ধৰি মই দেখিছোঁ অৱশ্যে মানে এইটোও ক'ব লাগিব যিহেতু মই এতিয়া পাৰ্টিত নাই কোনো পাৰ্টিতে নাই হিমন্ত বিশ্ব শৰ্মা আমাৰ যিটো CM হয় অনাৰেবল CM তেখেতে যিবিলাক এপইণ্টমেণ্ট দি আছে এতিয়া সেইটো এটা খুব গুড চাইন সেইটো মই খুব ভাল পাইছোঁ এপ্ৰিচিয়েট কৰোঁ কিন্তু কিছুমান কামতো আৰু কথা আছে দিয়কচোন মানে আমাৰ নাৰাজ হৈ গৈছে কাৰণ বস্তু বাহিনীৰ বহুত দাম বহুত বেছি হৈছে দুখীয়া মানুহৰ পৰিমাণটো বহুত ধৰণে বাঢ়ি গৈছে কাৰণ প্ৰত্যেকটো বস্তুৰেই দাম য'তে যায় ত'তে দাম সেইবিলাক কমাব পৰা নাই আৰু তেনেকুৱা ধৰণৰ আৰু কংগ্ৰেছতো তেনেকুৱা আগতে চলিছিলে কংগ্ৰেছ গভৰ্ণমেণ্ট চলিছিলে তেতিয়াও কাম কৰিবলৈ চেষ্টা কৰিছিলে এতিয়াও কৰি আছে কামবিলাক হোৱা নাই আপুনি দেখিছে আৰ্টিফিচিয়েল ফ্লাডে গোটেই গুৱাহাটীখন ঘেৰি ধৰিছে সেই বস্তুটো হোৱা নাই কিছুমান মোৰ আচলতে কিছুমান এজেণ্ডা আছিলে নিজা এজেণ্ডা আৰু মই ভাবোঁ প্ৰতিজন কেণ্ডিডেটৰ এটা নিজা এজেণ্ডা থাকিব লাগে অকল পাৰ্টিৰ এজেণ্ডা নহয় নিজৰো থাকিব লাগে কাৰণ আমি যে ভোটাৰবিলাক যে ভোটাৰ মই আৰু এটা মই ইম্পৰ্টেণ্ট কথা কওঁ মই এতিয়া মানুহৰ মাজত সোমাই আছোঁ মানুহবিলাকে কয় ভোট নিদিওঁ এইবাৰ কিছুমানে কয় কাক ভোট দিম ভোট দি কি হ'ব তেওঁলোকে ৰজা হ'ব তেওঁলোকৰ 7 জেনেৰেশ্যনৰ ল'ৰা ছোৱালীৰ কাৰণে থৈ যাব এইবিলাক আমি ভোট দি কি কষ্ট কৰি কি হ'ব তাতে থিয় হৈ লাগে ভোট দি পেলাই এইটো কথা মই ভাবিছোঁ যদি মানুহবিলাকে এইবিলাক ভাবিছে তেতিয়াহ'লেতো বৰ বেয়া কথা হৈছে কাৰণ কিয় এটা এনেকুৱা আমি চিন্তাৰ ভিতৰত কিয় পৰিব লাগে যে ভোট কাক দিম ভোট কোনটো পাৰ্টি দিম কোনটো পাৰ্টি নিদিম তে এনেকুৱা ধৰণৰ চিন্তাধাৰাবিলাক আহি গৈছে মানুহৰ মাজতে গতিকে আমিও হৈছে মানুহৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে গোটেই ৰাইজৰ ওপৰত গোটেই মেইনলি ডিপেণ্ড কৰে তেওঁলোকে কাক বাছি লয় গতিকে ৰাইজৰ এটা ক্ষমতা হোৱা উচিত তেওঁলোকে অৰ্হতাটো চাব লাগে পলিটিচিয়ান হ'লেই নহ'ব এজন IAS অফিচাৰ হৈ পেলাই এজন পলিটিচিয়ান যদি ক্লাছ 8 পাছ হয় কেনেকুৱা এটা চিচুৱেশ্যনত পৰিব এবাৰ চিন্তা কৰি চাব লাগিব গতিকে অলপমান শিক্ষিত হ'লে ভাল হয় তো সেইবিলাক ৰাইজে অলপ বিচাৰি চাব লাগে যে আমাৰ যে ইয়াত অসমতে ক'ব বাহিৰত মই এতিয়া ক'বলৈ নাযাওঁ অসমে কৈছোঁ অসমত কিবা আমাৰ ভাল মানুহ নাই নেকি নলেজ থকা মানুহ নাই নেকি অসমত আমাৰ সৎ মানুহ নাই নেকি অসমত আমাৰ কাম কৰা মানুহ নাই নেকি অসমত আমাৰ এক্টিভ মানুহ নাই নেকি আছে কিন্তু প্ৰব্লেম হৈছে কোনো ইলেকশ্যনত বা কোনেও পলিটিক্স কৰিব নোখোজে চবে কয় নাই বৰ ডাৰ্টি পলিটিক্সত নাযায় কোনো নাযায় কিন্তু অলপ যদি আমাৰ ৰাইজে ভাবিলেহেঁতেন বা নতুন প্ৰজন্মই ভাবিলেহেঁতেন যে এইজন দেখোন ভাল মানুহ এইজনক আমি উঠাওঁ এইজনে আমাৰ কাম কৰিব ৰাইজ ওলাই আহিব লাগিব না ৰাইজে বাচিব লাগে এতিয়া তুমি ৰাইজে ৰখি থাকে যে ভোটৰ কোন উঠিব ৰাইজে নিজৰ ফালৰ পৰা নহয় গতিকে ইণ্ডিপেণ্ডেণ্ট বহুত দৰকাৰ হৈছে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট
আপুনি কি ভাবিছে মই না ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটৰ দৰকাৰ বুলি মই ভাবিছোঁ কিয় যদি পাৰ্টি ঠিক আছে পাৰ্টিক তুমি বেয়া পাইছা বা ইটো পাৰ্টিকো বেয়া পাইছা ঠিক আছে তোমালোকে ইণ্ডিপেণ্ডেণ্ট মানুহ উলিয়াই দিয়া না আছেতো মানুহ কাম কৰিব পৰা বহুত মানুহ আছে আপুনি ভাবিছে নেকি ইণ্ডিপেণ্ডেণ্ট খেলাৰ কথা মইতো এতিয়া ভাবা নাই একো এতিয়ালৈকেতো মই একো এইবোৰ ভাবা নাই কিন্তু মই মানুহ মাজত সোমাই গৈ চাওঁ কিমানখিনি কি কৰিব পাৰোঁ চিন্তা কৰি চাম দৰকাৰ হ'লে সমাজ সেৱিকা হিচাপে আপোনাৰতো খুব আদৰ আছে আমি জানো মই সেইটো আপোনাক সন্মান কৰে আপোনাক মৰম কৰে নাই মই ভাল পাওঁ মই মানুহ মাজত থাকি ভাল পাওঁ আৰু এইটো কৰা উচিত ভগৱানে যদি মোক ইমানখিনি দিছে মোৰ তেতিয়াহ'লে মোৰোতো এটা ৰেচিপ্ৰকেল ডিউটি এটা থকা উচিত কাৰণ যিহেতু মই অলপ নকৰিলে যিটো মোৰ ৰেষ্ট অফ দ্য লাইফ মই যদি অলপমান একো নকৰোঁ অকল পইচাকেইটা পাইছোঁ পেঞ্চন পাইছোঁ পইচা পাইছোঁ খাইছোঁ লৈছোঁ শুইছোঁ ল'ৰা ছোৱালী চিন্তা কৰি দিনে ৰাতি আছোঁ সেইটো লাইফ মই এতিয়া ল'ব খোজা নাই কাৰণ মই গোটেইখিনি হৈ গ'ল যেতিয়া এতিয়া এটলিষ্ট মানে অকণমান চাওঁ কি কৰিব পাৰোঁ কোন ধৰণে কি কৰিব পাৰোঁ মই চিন্তা কৰি আছোঁ ময়ো চিন্তা চৰ্চা কৰি আছোঁ ময়ো চাই থাকোঁ ময়ো হিমন্ত বিশ্ব শৰ্মা চাই থাকোঁ ময়ো ভূপেন বৰাক চাই আছোঁ ময়ো গৌৰৱ গগৈক চাই আছোঁ চব দেখি আছোঁ মই কিন্তু আল্টিমেটলি কি হ'বতো ক'ব নোৱাৰি কাৰণ কেনেকুৱা ধৰণে এনালাইচিছ মই কৰি আছোঁ তাৰ মাজত কিছুমানক মোৰ ভাল লাগিছে কামবিলাক ধুনীয়াকৈ কৰিছে সেইকেইটা মই নামবিলাক নকওঁ আছে কাম চৰকাৰে মই বেয়া কাম বুলিও ক'ব নোৱাৰোঁ কিছুমান কাম হৈছে চৰকাৰৰ কিছুমান ভাল বেয়া কাম কৰা নাই কিছুমান আৰু কিছুমান ঠিকো হোৱা নাই কিছুমান কাম মানে কি হৈছে এইবিলাক মানে আমাৰ কিছুমান সৰু সুৰা যিবিলাক আছে মানুহ বিজনেছমেনে হওক বা দোকানীয়ে হওক বা আৰু একদম খাতি খোৱা মানুহবিলাকৰ কিন্তু অৱস্থা বহুতে বেয়া বহুত বেয়া অৱস্থা হৈছে তো সেইখিনি বস্তু অৱশ্যে চব দিনতে হৈ আছে কংগ্ৰেছৰ দিনতো হৈ আছে কংগ্ৰেছতো আগতে যেতিয়া আমাৰ স্বাধীন হ'ল আমাৰ মহাত্মা গান্ধীৰ কাৰণে স্বাধীন হ'ল কিন্তু মহাত্মা গান্ধীৰ নিচিনা মানুহটো দ্বিতীয়টো নোলায় আৰু তেনেকুৱা সেই দিনত বহুত বহুত ডাঙৰ মানুহ ডাঙৰ ঘৰ এতিয়া আপুনি চিন্তা কৰি চাওক আমাৰ সুভাষ চন্দ্ৰ বোস এটা চিভিল ICS আগতে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পোৱা মানুহ 4th পজিশ্যন পোৱা মানুহ চাকৰি বাদ তেওঁ নকৰি পেলাই ICS নহৈ পেলাই এৰি দিছে আজিকালিৰ দিনত মানুহ 7 জেনেৰেশ্যনৰ কাৰণে পইচা কৰা চিন্তা কৰে সেইবিলাক মানুহ আকৌ লাইফে দি দিছিলে তো আমি আমাৰ ল'ৰা ছোৱালীৰ প্ৰজন্মতে সেইবিলাক মানুহক অলপ ফ'ল' কৰিব লাগে সেইটো ফ'ল' কৰিব লাগে আৰু আমাৰ যিখিনি পলিটিচিয়ান আছে তেওঁলোকে অলপ চিন্তা কৰিব লাগে যে আমি ৰাইজৰ মাজত সোমাই যোৱা উচিত তেতিয়াহ'লে আৰু যিখিনি আমাৰ আছে এতিয়া কংগ্ৰেছৰ আপুনি যিটো কথা ক'লে যে কংগ্ৰেছৰ এনেকুৱা ধৰণৰ কি এটা অৱস্থা হৈ গৈছে বা এনেকুৱা কিয় হৈ আছে দুজনে ৰিজাইন দিলে জন্তু হাজৰিকাও ৰিজাইন দিলে ইফালে আকৌ তেওঁলোকৰ টিকেট ঠিক হৈ আছে বুলিও ক'লে বিজেপিত তো এইবিলাকে মানে অলপমান মানুহবিলাককতো আঘাত দিব আৰু লগে চব কনফিউজন হৈ গৈছে ইফালে আৰু এটা আছে ইফালে জুবিন গাৰ্গৰ এতিয়ালৈকে নাই হোৱা নাই সেয়ে এটা আছে গতিকে এটাৰ পিছত এটা অসম জ্বলি আছে অসমৰ কষ্ট হৈছে অসমীয়াৰ কষ্ট হৈছে অসমীয়া মানুহৰ কষ্ট হৈছে এইটোতো ক'ব লাগিব চাৰিওফালে মানসিক কষ্ট শাৰীৰিক কষ্ট ফাইনেন্সিয়েলি কষ্ট গোটেইবোৰ হৈ আছে যদিও আমাৰ যিজন আমাৰ চিফ মিনিষ্টাৰ ডাইনামিক চিফ মিনিষ্টাৰ তেওঁ যথেষ্ট কৰি আছে কিন্তু কোনোবা ফালৰ পৰা এডভাইজাৰৰ কথাও থাকে এডভাইজাৰে কেনেকৈ দিছে কি কৰিছে তেওঁতো দিনে ৰাতিয়ে কাম কৰে মই কাৰো গুণ বা হেৰি গাবলৈ যোৱা নাই কিন্তু কথা হৈছে তেওঁ দিন ৰাতি কাম কৰে সেইটো সঁচা কথা এতিয়া কিন্তু আমি যেতিয়া আমাৰ ল'ৰা ছোৱালীখনৰ কথা এইবিলাক যদি চিন্তা কৰে ল'ৰা ছোৱালী নিজেও যদি চিন্তা কৰে কাৰণ যাতে তাতে বিক্ৰী নহয় কিন্তু বিক্ৰী হোৱা বস্তুটো বহুত বেয়া আত্মসন্মানৰ নিচিনা ভাল বস্তু নাই আত্মসন্মানে তুষ্টি দিয়ে আত্মসন্মান যদি ৰাখিব পাৰোঁ তেতিয়াহ'লে অন্তৰখনত আমাৰ ভাল লাগে আৰু কাৰেজিয়াছ হয় মানুহবিলাক তো সেই কাৰেজিয়াছটো থাকিব লাগিব কাৰেজিয়াছ নহ'লে নহ'ব য়ং জেনেৰেশ্যনটো কাৰেজিয়াছ হ'ব লাগিব বেয়া বস্তুবিলাক এৰিব লাগে বেয়া বস্তু এৰি পঢ়া শুনা কৰি পেলাই ধুনীয়াকৈ সুন্দৰকৈ গৈ পেলাই এটা জব পাব লাগে কিন্তু তেওঁলোকে নিৰাশ হৈছে সেইকাৰণে যে তেওঁ ইমান পঢ়া শুনা কৰিও জব নাপায় কাম নাপায় মাটি বাৰী বিক্ৰী কৰি দিওঁ মাক বাপেকে পঢ়ালে শুনালে কিন্তু চাকৰি নাপায় তো এই ধৰণৰ বহুত চৰা চিন্তিছোঁ গতিকে বৰ্তমান মই নেক্সট জেনেৰেশ্যনৰ কাৰণে চিন্তা কৰি আছোঁ আৰু পাব্লিক দুখীয়া মানুহৰ কাৰণেও চিন্তা কৰি আছোঁ ইফালকৈ গৈ আছোঁ চাওঁ চবৰে আশীৰ্বাদ লৈ পেলাই কিমানখিনি আগবাঢ়োঁ আৰু কোনে মোক ছাপৰ্ট দিয়ে চাওঁ আমাৰ শুভেচ্ছা সদায় থেংক ইউ আপোনাৰ মূল্যৱান সময়টোৰ বাবে ধন্যবাদ থেংক ইউ ভেৰি মাছ থেংক ইউ
Stay informed, stay ahead. News NE 365.